গণপুখুৰী তিনিআলি সঞ্জীৱনী মেডিকেলৰ সন্মুখতে এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দেৰগাঁও দিশৰ পৰা আৰু গোলাঘাট দিশৰ পৰা আহি থকা দুখন পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত দুইজন আৰোহীয়ে বৰ গুৰুতৰভাৱে আহত হৈছে। কিন্তু এজন আমাৰ গণপুখুৰী অঞ্চলৰে হালোৱা গাঁৱৰ পল্লৱ লোচন হাজৰিকা বুলি গম পাইছোঁ, আৰু দ্বিতীয়জন এতিয়ালৈকে আমি দেৰগাঁও কৰৈনী ভকত গাঁও বুলি কোৱা শুনিছোঁ, কিন্তু তেওঁ সম্পূৰ্ণ এড্ৰেছটো আমি পোৱা নাই। আৰু দুইখন বাইকে অলপ যথেষ্ট দ্ৰুতগতিতে আছিল বুলি কোৱা শুনিছোঁ আমি, কিন্তু আমি স্পটত ইতিমধ্যে ধৰি লওক এক্সিডেণ্টৰ হওঁতে আহি পোৱাহি নাই, তাৰ খন্তেক পিছত আহি পাইছোঁহি। পাই এতিয়া সকলোখিনি ৰাইজ লাগি ভাগি পুলিচ প্ৰশাসন আহিলে, তাৰপিছতে তেখেতসকলক হস্পিটেললৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰশাসন বিভাগে লৈ গৈছে ইতিমধ্যে। আৰু হালোৱা গাঁৱৰজনৰ ইতিমধ্যে ঘৰৰ মানুহ আহি পালেহি, কিন্তু কৰৈনী ভকত গাঁৱৰজনৰ এতিয়ালৈকে আহি পোৱাহি নাই কোনো। অৱশ্যে এতিয়া কুশল কোঁৱৰলৈ গৈছে যদিও নাজানো, আমি দেৰগাঁৱৰ ৰাইজৰ লগত ইতিমধ্যে যোগাযোগ কৰি খবৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ।